হেল্ল' এভৰিৱান। আজি আমি গৈছিলোঁ লংডিঙলৈ বুলি আৰু যাত্ৰাটো আমি আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 6টা বজাত আমি সোণাৰী হৈ পিনি কানুবাৰীলৈকে গ'লোঁ। তাতে আমি পাছ বনাবৰ কাৰণে বহুত দেৰি ৰখিবলগীয়া হ'ল। যিসকলে যাবলৈ বিচাৰে তেওঁলোকে এটা কথা মন কৰিব যে যেতিয়া তাত যায় 8টা বজাতহে তাত পাছ দিয়া মানুহজন আহে। আজি কিন্তু দেৰি কৰি 8:30 9টা বজাই দিয়াত তাতে থকা পেট্ৰলিঙৰ টীমেই আমাক এখন পাছ উলিয়াই দিলে যাতে আমি লংডিঙৰ চহৰখন ফুৰিব পাৰোঁ। এখন আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত আছে আৰু এই ধৰণে আমি গৈ আছিলোঁ। এইটো এটা চ'ল' ট্ৰিপৰ নিচিনাই আছিলে। তাতে মই গৈ আছিলোঁ। ৰাস্তাবোৰ বহুতেই অকোৱা পকোৱা কিন্তু ইমানেই চফা আছিলে, দেখিবলৈ বহুতেই ধুনীয়া আছিলে। যিহেতু মোৰ গাটো অকণমান বেয়া হৈ আছিলে সেয়ে মই অকণমান সময় শুই গৈছিলোঁ আৰু লগতে ভিডিঅ'বোৰ অকণমানকৈ ক্লিপবোৰ লৈছিলোঁ। গোটেইখিনি বাৰু ইয়াত দিব পৰা হোৱা নাই, ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু আপোনালোকে চাবলৈ আমনি পাব। যদি আপোনালোকে লংডিঙৰ হৈ পিনি ৱাকালৈ যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা 8টামান বজাত পুৱাকৈ আহিব আমাৰ এই ওচৰৰ কানুবাৰী এৰিয়াটোলৈ। তাত আহি আপোনালোকে পাছখন লৈ পিনি যাব পাৰিব। ৱাকাৰ ৰাস্তাটো অকণমান নিশ্চয় বেয়া। তালৈ যদি বাইক লৈ যায়, বাইক ৰাইডত যায় খুবেই ভাল লাগিব, কিন্তু গাড়ীত গ'লে অকণমান মাথা ঘূৰোৱাৰ সম্ভাৱনাটো আছে। যিহেতু মোৰ ম'শ্যন ছিকনেছ আছে সেইকাৰণে গাড়ীত উঠিলে মোৰ অকণমান বমি ভাৱটো হয়। মই আহোঁতে দুবাৰ মোৰ অলৰেডি বমি হৈয়ে গৈছিলে। বমি হোৱাৰ পিছত বাৰু মই একো গমেই নাপাওঁ। মই বহুত বেয়াকৈ টোপনিত ঢলি পৰিলোঁ। বহুত দেৰি মই শুয়ে থাকিলোঁ। তাৰ পাছত এনেকৈ গৈ পিনি আমি অকণমান সৰু কিছুমান জেগা চালোঁ য'তে ধুনীয়াকৈ জুৰি নিচিনাকৈ বৈ অহা কিছুমান ঝৰ্ণা আছিলে। সৰু ঝৰ্ণা কিছুমান আছিলে। তাৰ ৰাস্তাবোৰ খুবেই চফা আৰু আমিও নিজৰ লগত লৈ যোৱা কিছুমান লেতেৰা বস্তু যেনে ধৰণৰ পেকেট, চিপছৰ পেকেট বা কিবাকিবি সেইখিনি আমি ৰাস্তাত নাই পেলোৱা। আমি লগত নিজৰ প্লাষ্টিক বেগ এটা মই কেৰি কৰি লৈ গৈছিলোঁ, য'ত মই লিটাৰ নকৰিবৰ কাৰণে মই তাতে ভৰাওঁ আৰু ইয়াৰ ভিউটো আপোনালোকে চাওক, ইমানেই ধুনীয়া। হিমালয়ৰ ফুট হিলছটো ইমানেই বেছি ধুনীয়া, ভাষাৰে বুজাব নোৱাৰা ধুনীয়া। আৰু তালৈ গৈ পিনি মই বহুতখিনি ৰিলেক্স ফিল কৰিলোঁ, যিহেতু মনটো বহুত বেয়া হৈ আছিলে এইকেইদিনৰ পৰা। তাত আমি হোৱাৰ পিছত সেই যে সৰুকালতে অঁকা যে ছবি ঘৰটো যে আমি যে ঘৰ এটা যে আঁকিছিলোঁ আগতে, প্ৰাকৃতিক দৃশ্য, সেনেকুৱা ঘৰটো যেন লগা নাইনে এইটো দেখিবলৈ? একদম একেই ধৰণৰ, ইমানেই মনোমোহা আছিলে কি ক'ম আপোনালোকক। ৰাস্তা পদূলি ইমানেই চফা আৰু লগতে তাত চাফ চিকুণটো বহুতেই আছিলে আৰু ঘৰবোৰ খুব সুন্দৰকৈ নেচাৰেল প্ৰডাক্ট, প্ৰাকৃতিক সম্পদৰে বনোৱা হয়। বহুত বেছি পকা ঘৰ দেখা নাই আমি যোৱা এৰিয়াটোত। খুব ধুনীয়াকৈ আছে। দোকান পোহাৰ খালি ইমান বেছি নাই কাৰণে মই ঘৰতে ৰাতিপুৱা শুই উঠিয়ে মই মেগী বনাই লৈছিলোঁ। মেগী বনাই লৈ পিনি মই এনেই অকণমান ৰাস্তাতে কিছুমান ক্লিপ ছেট কৰিছোঁ। অকণমান এনেই দৌৰি মেলি যি টি কৰি আছোঁ অকলে। মই টাইমাৰটো দি পিনি নিজে দৌৰি গুচি যাওঁ, সেইবোৰে কৰি আছিলোঁ। আৰু আমাৰ দাদা যোনজনক মই লৈ গৈছিলোঁ তেওঁ ভিডিঅ'বোৰ কিছুমান বনাই দিছে মোক, কাৰণ মই অকলেতো ভিডিঅ'খিনি গোটেইখিনি বনোৱা সম্ভৱ নহয়, সেইটো কাৰণে। আৰু মোৰ যিহেতু টিউশ্যন আছিলে সেইকাৰণে সোনকালে মই ঘূৰি আহিবৰ কাৰণে জল্দিকৈ বহুতখিনি মিছো কৰিলোঁ। ৱাকালৈ যাবলৈ আৰু মাত্ৰ 30 কিলোমিটাৰ আছিলে। আমি অলৰেডি লংডিং পাৰ হৈ 20 কিলোমিটাৰ গৈছিলোঁ, কিন্তু ৱাকালৈকে মই যাব নোৱাৰিলোঁ। এয়া দাদাজন। আৰু এইপিনে মই আহি থাকোঁতে এনেই যি টি ভিডিঅ' অকণমান বনালোঁ আৰু তাতে ঝৰ্ণাত খুব ধুনীয়াকৈ ভৰি ধুলোঁ আৰু তাৰ পাৰতে বহি পিনি মেগী আৰু ডিম খাই পিনি আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। তালৈ যোৱাৰ পাছত এটাই ভাল লাগিলে যে সঁচাকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰ বৰ ধুনীয়াকৈ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হয়। আৰু ইয়ালৈ যদি কোনোবাই যায় লেতেৰা নকৰিব, নিজৰ লগত প্লাষ্টিক বেগ কেৰি কৰি তাতে ভৰাই আনিব পাৰিব জাবৰ জোথৰবোৰ। আমাৰ নিজৰ টাউনখনলৈ যেতিয়া মনত পৰিলে, আমাৰ টাউনখন বহুতেই লেতেৰা হৈ থাকে, যান জঁটৰ অসুবিধা, লগতে জাবৰ। পাহাৰৰ সঁচাকৈ পৰিৱেশবোৰ বৰ ধুনীয়া। এই চাওকচোন ঝৰ্ণা পানীখিনি। এয়া মই মেগী বনাই নিছিলোঁ আৰু তাকে মই সোনকালে বহি লৈ পিনি উলিয়াই আছোঁ। ইমানেই বেছি ভোক লাগিছিলে ক'ব নোৱাৰোঁ, কিন্তু শেষত গৈ খোৱা মেগীখিনিও মই ঘূৰি আহোঁতে ৰাস্তাত মোৰ আকৌ 2-3 বাৰ বমি হৈ গোটেইখিনিয়ে ওলাই গ'ল আৰু গাটোতো বহুতেই বেছি বেয়া লাগিলে। এতিয়া মই ভইচ অভাৰটো এতিয়া দিছোঁ, অকণমান দেৰি হ'ল ভইচ অভাৰটো দিয়া। সেই টাইমতে ভইচটো দিবলৈ অকণমান বেয়া হ'ল ওচৰত মানুহ থকাৰ বাবে। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'টো প্লিজ কমেণ্ট কৰিব। আৰু মই ইউটিউবত নতুন যিহেতু, সেইকাৰণে আপোনালোকক মৰমেৰে অকণমান ছাপোৰ্ট কৰি দিব যাতে মই অকণমান আগুৱাই যাব পাৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, আগলৈ নেক্সট ট্ৰেভেল ব্লগৰ কাৰণে আপোনালোকে ৱেইট কৰিব। মই নেক্সট ট্ৰেভেল ব্লগ এটা আকৌ বনাম। আৰু এইটো আজিলৈ ইমানেই আৰু বাকী ক্লিপছখিনি চাওক, ভাল লাগিব আপোনালোকৰো। আৰু লগতে ক'বলৈ পাহৰিছিলোঁ, মোৰ লগৰ এজন তাতে ICICI বেংকত ব্ৰাঞ্চ মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছে লংডিঙত।
মোৰ মানে অকণমান বাহিৰলৈ যাবলগীয়া আছিলে, সেয়ে মই তাক লগ কৰি তাৰ তাতে চাহ একাপ খাবলৈ গ'লোঁ আৰু সি খুব ধুনীয়াকৈ চাহ একাপ বনাই দিলে তাতে। আমি দুয়োটাই বহুত দিনৰ পাছত লগ পাইছোঁ আৰু এই যে ঝৰ্ণা কিনাৰত বহি লৈ পিনি চাহ খোৱাৰ আমেজটো, এইটো যোনে যোনে পাইছে তেওঁ বুজি পাব। বহুতেই ভাল লাগে। লাল চাহ একাপ বনাই লৈ গৈছিলোঁ, লগতে মই ছানস্ক্ৰীনো লৈ গৈছিলোঁ প্লিক্সৰ, কাৰণ তাত মই মুখ হাত ধুই এটাই পিনি লগাইছিলোঁ, মুখখন নহ'লে টানি টানি ধৰে। আৰু আপোনালোকে প্ৰাকৃতিক সম্পদবোৰ চাওক, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া কিছুমান ফটো তাতে মই মানে উঠিছিলোঁ এনেই, ইমান আৰু ভাল নাই উঠা, এনেই মানে উঠিছিলোঁ আৰু নিজেই ছেলফি কেমেৰাত লোৱা ফটো হয় আৰু নিজে পজ দি নিজে টাইমাৰ দি দৌৰাহে হৈছিলে। সেইধৰণে কিছুমান ফটো এনেকৈ ক্লিক কৰি পিনি থ'লোঁ, সাঁচি থ'লোঁ, মানে তালৈ যোৱা মেমৰি হিচাপে। আৰু ঘূৰি অহা টাইমত লগৰজনক লগ কৰি পিনি তাৰ তাতে চাহ তাহ খাই আমি আৰু ৰিটাৰ্ণ হৈ দিলোঁ আৰু, কাৰণ বেছি দেৰিতো তাত থাকিব নোৱাৰি। আৰু আপোনালোকে নিশ্চয় ভাল পালে ইয়ালৈকে চাই পিনি, আৰু কমেণ্ট কৰিব ইমানখিনিলৈকে। মই ভাবোঁ যে ভিডিঅ'টো আপোনালোকে হেল্প কৰিব জাৰ্ণিটোৰ বিষয়ে জনাত, আপোনালোকে যদি জাৰ্ণি কৰিব বিচাৰে তেতিয়াহ'লে। আৰু প্ৰথমবাৰ এয়া বেংকৰ চাহ খাইছিলোঁ। বেংকৰ চাহকাপ ভালেই আছিলে, খালি ওপৰত কফি দি দিলে। আৰু এয়া মোৰ লগৰজন, আমি মানে কলেজৰ দিনীয়াৰ বন্ধু হয়, সেয়া একেলগতে বহুত দিনৰ পিছত লগ পালোঁ। তাকে আৰু ইমানেই। আৰু আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে প্লিজ মোৰ ভাগৰ ভিডিঅ'টো তাতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু মোক হেল্প কৰিব গ্ৰ' কৰাত।